নমস্কাৰ স্বাগতম আপুনি চাই আছে গাঁও চহৰ জিলাৰ খবৰ আৰু এই মুহূৰ্তত ষ্টুডিঅত মই গীতাশ্ৰী প্ৰথমে ব্ৰেকিং নিউজ গুৱাহাটীত গ্ৰেপ্তাৰ কৰা হৈছে দুধৰ্ষ উগ্ৰপন্থী নেতা মণিপুৰৰ KYKLৰ শীৰ্ষ নেতা কংব্ৰেই লালপাম বিশাৰূপ নামৰ উগ্ৰপন্থী নেতাজনক গ্ৰেপ্তাৰ কৰা হৈছে মণিপুৰৰ উগ্ৰপন্থী সংগঠন KYKLৰ বিত্ত সম্পাদক আৰু প্ৰিপাকৰ সাৰ্জেন্ট আলফা স্বাধীনৰে সঘন যোগাযোগত আছিল এইটো মণিপুৰী উগ্ৰপন্থী আৰু গুৱাহাটীত গোপনে বাহৰ পাতি থকাৰ খবৰ পাইছিল আৰক্ষীৰ চোৰাংচোৱাই এই খবৰৰ ভিত্তিতে চলিল অভিযান আৰু এই অভিযানত KYKLৰ শীৰ্ষ নেতাক ধৰা হৈছে গুৱাহাটীত গ্ৰেপ্তাৰ হৈছে দুধৰ্ষ উগ্ৰপন্থী নেতা মণিপুৰৰ KYKL নামৰ সংগঠনটোৰ শীৰ্ষ নেতা কংব্ৰেই লালপাম বিশাৰূপ নামৰ এই উগ্ৰপন্থী নেতাজনক গ্ৰেপ্তাৰ কৰিছে যিজন হৈছে KYKLৰ বিত্ত সম্পাদক আৰু লগতে প্ৰিপাকৰ সাৰ্জেন্ট আলফা স্বাধীনৰ হৈতে সঘন যোগাযোগত আছিল মণিপুৰী উগ্ৰপন্থীজন গুৱাহাটীত গোপনে বাহৰ পাতি আছিল এই খবৰ লাভ কৰিলে আৰক্ষী আৰু আৰক্ষীয়ে বাহৰ পাতি গ্ৰেপ্তাৰ কৰিছে ফোনযোগে সংযুক্ত হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাসৰ হৈতে দীপাংকৰ হেহুটি আপডেট গীতাশ্ৰী একমাত্ৰ নিউজ 18 অসম নৰ্থ ইষ্টে এই খবৰটো ব্ৰেক কৰিছো আৰু এই মুহূৰ্ততো গোটেই উগ্ৰপন্থীৰ এটা যিটো তথ্য আমি কৰিছো আৰু এই ঘটনাটোক লৈ অসম আৰক্ষীৰ মাজতো হাহাকাৰ লাগিছে কাৰণ বিগত যদি চোৱা যায় তেতিয়াহ'লে 15টা দিনত এয়া তৃতীয়টো দুধৰ্ষ মণিপুৰী উগ্ৰপন্থী সংগঠনৰ নেতাক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল আৰু বিমান যোগে আহিছিল সেই দুধৰ্ষ উগ্ৰপন্থীটো মণিপুৰৰ ইম্ফলৰ পৰা আৰু 2017 চনতো মোৰেত মণিপুৰৰ যিটো সীমামূৰীয়া অঞ্চল মোৰেত মণিপুৰ আৰক্ষীয়ে পূৰ্বে গ্ৰেপ্তাৰ কৰিছিল আৰু এই যিগৰাকী নেতা উগ্ৰপন্থী সংগঠনৰ নেতাক মণিপুৰী সংগঠনৰ উগ্ৰপন্থী সংগঠনক দীৰ্ঘ সময় ধৰি নেতৃত্ব দি আহিছিল আৰু KYKL নামৰ এটা দুধৰ্ষ নিষিদ্ধ ঘোষিত সংগঠনৰ শীৰ্ষ পৰ্যায়ৰ নেতা তেওঁ বিত্ত বিভাগৰ দায়িত্বত থকা বুলি আমি খবৰ লাভ কৰিছো আৰু প্ৰিপাকৰ তেওঁ সাৰ্জেন্ট বুলি মুহূৰ্তত আৰক্ষীৰ এটা বিশ্বস্ত সূত্ৰই আমাক এই খবৰটো যোগান ধৰিছে আৰু কেইবাটাও 15 দিনত তিনিটা উগ্ৰপন্থী যদি ধৰা পৰে গুৱাহাটীত বাহৰ পাতি আছে গুৱাহাটীৰ হৈতে কি ধৰণৰ কানেকশ্যন অৰ্থাৎ অহা যোৱা গুৱাহাটীৰ মাজেৰে কৰিছে কিবা বেলেগ ধৰণৰ প্ল্যানিং কৰিছে এনেকুৱা ধৰণৰ উদ্বিগ্নতাৰ বহুকেইটা প্ৰশ্ন নিশ্চয়কৈ উঠিব এতিয়া নিশ্চয় শেহতীয়াকৈ যদি চোৱা যায় তেতিয়াহ'লে গড়চুক আৰক্ষী আৰু বশিষ্ঠ আৰক্ষী ইয়াৰ পূৰ্বে দুটাকৈ দুধৰ্ষ উগ্ৰপন্থীৰ শীৰ্ষ পৰ্যায়ৰ নেতাক গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত ইয়াত তৃতীয়টো উগ্ৰপন্থী সংগঠনৰ সদস্য তাকো মণিপুৰৰ সীমামূৰীয়া মণিপুৰত যিদৰে হিংসাত্মক কাৰ্যকলাপত এইসকলে জড়িত থকাৰ তথ্য লাভ কৰা হৈছিল তেওঁলোকক মোষ্ট ৱান্টেড বুলি তেওঁলোকক মণিপুৰ আৰক্ষীৰ লগতে উত্তৰ পূবৰ আৰক্ষীয়ে ঘোষণা কৰিছিল আৰু তেনে সময়তে তেওঁলোকে অতি সুৰক্ষিত অনুভৱ কৰি গুৱাহাটীক তেওঁলোকে চিনাক্ত কৰিছিল সকলোৰে মাজত মিলি কৰবাত বাহৰ পাতি থাকিম বুলি ভাবিছিল আৰক্ষীৰ হাতত গোপন খবৰ আহিল আৰু তাৰ পিছত কৰাটো হৈছে আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম দীপাংকৰ আৰু বিহাৰৰ মধুবানীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13,500 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন भारत माता की বিহাৰৰ মধুবানীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী 13,500 কোটি টকাৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন পেহেলগামত নিহতলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰতাৰ বলি 26 গৰাকী পৰ্যটক আৰু এই মুহূৰ্তত এই কাৰ্যসূচীৰ দেখা গৈছে মুখ্যমন্ত্ৰী বিহাৰৰ ಅಲ್ಲಿ ನಮ್ಮ ಎಲ್ಲರನ್ನೂ ಸಾಯಿಸಬಹುದಿತ್ತು ಒಂದು 200 ಜನ ಅಂತೂ ಸಾಯ್ತಾ ಇದ್ರು ಯಾಕಂದ್ರೆ 400 ಜನ ಇದ್ವಿ ನಾವು ಜಾಸ್ತಿ ಜನ ಸಾಯಿಸಬೇಕು ಅಂತಿದ್ರೆ ಅವ್ರು ಸಾಯಿಸ್ತಾ ಇದ್ರು ಬಟ್ ನಾವೆಲ್ಲ ಆರಾಮಾಗಂದ್ರೆ ಏನ್ ಮಾಡಿದ್ರು ಅಂತ ತೋಚದೆ ಕಿರ್ಚಿ ಏನು ಮಾಡಿಲ್ಲ ನಮ್ಮ ಅಕ್ಕಪಕ್ಕನೇ ಓಡಾಡ್ತಿದ್ರು ಅವರು ಬಟ್ ಅವ್ರು ಟಾರ್ಗೆಟ್ ಮಾಡಿರೋದು ಬರೀ ಗಂಡಸರನ್ನ ಎಸ್ಪೆಷಲಿ ಕೇಳಿದ್ದಾರೆ ಆಮೇಲೆ ಇವಾಗ ನಾವು ಹೆಂಗಸರು ಹೇಗಿರ್ತೀವಿ ನಮ್ಗೆ ಅದನ್ನ ನೋಡಿ ಇವರು ಹಿಂದೂನ ಏನು ಅಂತ ಒಂದಿದಾಗಿ ಅದನ್ನು ಇದು ಮಾಡಿದ್ದಾರೆ ನನ್ನ ಹತ್ರ ಬೇರೆ ಯಾರು ಏನು ಮಾತಾಡಲಿಲ್ಲ ನಾನೇ ಅವ್ರ ಹತ್ರ ಮಾತಾಡಿರೋದು ಅದ್ಬಿಟ್ಟು ಕೆಲವರಿಗೆಲ್ಲ ಏನೋ ಕ್ವಶನ್ಸ್ ಎಲ್ಲ ಕೇಳಿ ಏನೇನೋ ಮಾಡಿದಾರಂತೆ ಬಟ್ ನನಗೆ ಆ ಥರ ಆಗಿಲ್ಲ ಇಷ್ಟು ನಡೆದಿದ್ದು ಆಮೇಲೆ ಆಕ್ಚುಲಿ 1 ಅವರ್ ಅಲ್ಲಿ ಯಾರು ಹೆಲ್ಪಿಗೆ ಬರಲಿಲ್ಲ ಅಂದ್ರೆ ಅಲ್ಲಿ ಬರಕ್ಕೂ ಆಗಲ್ಲ ನಾನು ಅದನ್ನ ಎಕ್ಸ್ಪೆಕ್ಟ್ ಅಂದ್ರೆ ಆಕ್ಚುಲಿ ಮುಂಚೆನೇ ಇರಬೇಕು পেহেলগামত হত্যালীলা চলোৱা সন্ত্ৰাসবাদীৰ স্কেচ প্ৰকাশ কৰি এনে অব্যাহত ৰাখিছে অভিযান অনন্তনাগ আৰক্ষীয়ে জাৰি কৰিছে স্কেচ এই স্কেচ যেহেতু প্ৰকাশ কৰা হৈছে স্কেচ প্ৰকাশ কৰা তিনি সন্ত্ৰাসবাদীৰ নাম এই মুহূৰ্তত আহিছে পোহৰলৈ পেহেলগাম আক্ৰমণত জড়িত তিনি সন্ত্ৰাসবাদী হৈছে হাসিম মুসা
উৰফে সুলেমান, আলী ভাই উৰফে তালহা ভাই আৰু আদিল হুছেইন থোকাৰ। আদিল হুছেইন হৈছে লস্কৰী তয়বাৰ কেডাৰ। দুধৰ্ষ সন্ত্ৰাসবাদী আদিল হুছেইনৰ ঘৰ জম্মু কাশ্মীৰৰ অনন্তনাগত। লস্কৰী তয়বাৰ কেডাৰ আলী ভাই উৰফে তালহা ভাই হৈছে পাকিস্তানী নাগৰিক আৰু লস্কৰী তয়বাৰ আনটো কেডাৰ হাছিম মুছাও হৈছে পাকিস্তানী নাগৰিক। ২৬ গৰাকীকৈ পৰ্যটকক নৃশংসভাৱে গুলীয়াই হত্যা কৰা সন্ত্ৰাসবাদীৰ খবৰ দিওঁতালৈ ২০ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে অনন্তনাগ আৰক্ষীয়ে। স্কেচ ইতিমধ্যে প্ৰকাশ কৰা হৈছে। এইকেইজনক দেখিলে যদি খবৰ দিয়ে নাম ঠিকনা সকলো গোপনে ৰখা হ'ব। ২০ লাখ টকাৰ পুৰস্কাৰ ৰখা হৈছে। মোবাইল নম্বৰ আৰু ইমেইলৰ জৰিয়তে আৰক্ষী খবৰ দিব পাৰিব এওঁলোকৰ বিৰুদ্ধে। যদিহে দেখে সন্ত্ৰাসবাদীৰ খবৰ দিওঁতাৰ পৰিচয় সম্পূৰ্ণকৈ গোপনে আৰক্ষীয়ে ৰাখিব। দুজন পাকিস্তানী সন্ত্ৰাসবাদী আৰু কাশ্মীৰৰ সন্ত্ৰাসবাদীয়ে পেহেলগামত কৰিছিল সেই হত্যালীলা। এপিনে স্থানীয় আৰক্ষী তথা সেনাৰ সহযোগত পেহেলগাম আক্ৰমণৰ তদন্ত অব্যাহত ৰাখিছে এনআইএ। অভাৰগ্ৰাউণ্ড কৰ্মীসহ প্ৰায় কেইবা শতাধিক লোকক আটক কৰিছে নিৰাপত্তা আৰক্ষীয়ে। সোধা পোছা কৰি আছে। নিৰাপত্তা আৰক্ষীয়ে কৰায়ত্ব কৰা বিভিন্নজনৰ বিৰুদ্ধে ৰুজু হৈ আছে বিভিন্নটা গোচৰ। এপিনে জম্মু কাশ্মীৰৰ বিভিন্ন প্ৰান্তত সেনা আৰক্ষীয়ে যৌথভাৱে অব্যাহত ৰাখিছে সন্ত্ৰাসবাদ বিৰোধী অভিযান। পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল ভাৰতৰ ২৫ জন আৰু নেপালৰ এজন পৰ্যটকে। ইপিনে সন্ত্ৰাসবাদীৰ আক্ৰমণৰ পিছতে এতিয়া স্তব্ধ হৈ পৰিছে পেহেলগামৰ জনজীৱন। এক ব্ৰেকিং নিউজ। ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি দিছে সন্ত্ৰাসবাদীয়ে। ISISৰ কাশ্মীৰ নামৰ এটা সন্ত্ৰাসবাদী সংগঠন যিয়ে গৌতম গম্ভীৰক ভাবুকি দিছে। বুধবাৰে সন্ত্ৰাসবাদী সংগঠনটোৰ পৰা ভাবুকি লাভ কৰিছে বিজেপিৰ প্ৰাক্তন সাংসদ তথা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে। এই সম্পৰ্কত দিল্লী আৰক্ষীত এখন এজাহাৰ দাখিল কৰিছে গৌতম গম্ভীৰে। লগতে পৰিয়ালৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে আহ্বান জনাইছে দিল্লী আৰক্ষীক। ডাঙৰ খবৰ এই মুহূৰ্তত। এগৰাকী ভাৰতীয় ক্ৰিকেটাৰ, বৰ্তমান তেওঁ ভাৰতীয় টীমৰ প্ৰশিক্ষক। ভাৰতীয় মূল ক্ৰিকেট দলৰ প্ৰশিক্ষক গৌতম গম্ভীৰ, তেওঁক ভাবুকি দিয়া হৈছে। সন্ত্ৰাসবাদীয়ে তেওঁক ভাবুকি দিছে। ISIS কাশ্মীৰ নামৰ সংগঠনটোৰ পৰা ভাবুকি আহিছে। পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে পাকিস্তান চৰকাৰৰ এক্স একাউণ্ট বন্ধ কৰি দিছে ভাৰতে। ভাৰতত পাকিস্তান চৰকাৰৰ এক্স হেণ্ডেল প্ৰত্যক্ষ কৰিব নোৱাৰিব কোনো লোকে। এক্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰে জনোৱা অনুৰোধৰ পিছতে পাকিস্তানৰ এক্স হেণ্ডেল বন্ধ কৰি দিয়া হৈছে ভাৰতত। ক্ৰমাৎ পাকিস্তানৰ সৈতে কূটনৈতিক বাণিজ্যিক সম্পৰ্ক হ্ৰাস কৰি আনিছে ভাৰতে। বৃহস্পতিবাৰে পাকিস্তানৰ শীৰ্ষ কূটনীতিবিদ ছাদ আহমেদ ৱাৰাইছক আমি আনি কেবিনেট কমিটি অন ছিকিউৰিটিৰ পৰা বহিষ্কাৰৰ সিদ্ধান্ত জনায়। আৰু সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে ভাৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে। মোদী চৰকাৰৰ সকিয়নিৰ পিছতে পাকিস্তানী নাগৰিকে এতিয়া ভাৰত এৰিছে। তালিটোপোলা বান্ধি আটাৰী ৱাঘা সীমান্তইদি এতিয়া উভতনি যাত্ৰা আৰম্ভ হৈছে পাকিস্তানী নাগৰিকৰ। সাৰ্কৰ অধীনত যি পাকিস্তানীয়ে ভিজা লাভ কৰিছিলে সেই ভিজা বাতিল কৰাৰ ঘোষণা কৰিছে ভাৰতে। আৰু তাৰ পিছতে পাকিস্তানী নাগৰিকে ভাৰত এৰিবলৈ বাধ্য হৈছে। SVS ভিজাৰে যি ভাৰতত থকা পাকিস্তানীসকল আছে, পাকিস্তানী নাগৰিক ৪৮ ঘণ্টাৰ তেওঁলোকক ভাৰত এৰিবলৈ নিৰ্দেশনা দিছে কেন্দ্ৰীয় চৰকাৰে। প্ৰধানমন্ত্ৰী মোদীৰ অধ্যক্ষতাত বুধবাৰে অনুষ্ঠিত CCS বৈঠকত পাকিস্তানীৰ ভিজা বাতিলৰ লৈছিল সিদ্ধান্ত। आपको पता कल का ये वीजा सिस्टम बंद कर दिया कारी में? हमको तो नहीं मालूम, हम आए थे घूमने के लिए ना, तो हमको ऐसे ही 22 को वापसी थी, तो हम तो उसी हिसाब से आ गए। पाकिस्तान के रहने वाले? हाँ, पाकिस्तान के रहने वाले। CCSৰ বৈঠকত লোৱা সিদ্ধান্ত মৰ্মে বন্ধ কৰি দিয়া হৈছে আটাৰী ৱাঘা সীমান্ত। পেহেলগামত সংঘটিত ঘটনাৰ পিছতে ভাৰতে এক প্ৰকাৰ পাকিস্তান সীমান্তত থকা সকলোবোৰ আন্তঃৰাষ্ট্ৰীয় প্ৰৱেশদ্বাৰ বন্ধ কৰি দিছে। বাণিজ্যিক পথ হিচাপে চিহ্নিত আটাৰী ৱাঘা সীমান্তৰ গেট সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে ইতিমধ্যে, যাৰ ফলত পাকিস্তানৰ অৰ্থনীতিত ভয়ংকৰ সংকটে দেখা দিয়াৰ পূৰ্ণ সম্ভাৱনাই দেখা দিছে। বাণিজ্যিক গেটসমূহ বন্ধ কৰি দিয়াৰ ফলত 2018 চনৰ পৰা আটাৰী ৱাঘা সীমান্তইদি দুখন দেশৰ মাজত বৃহৎ পৰিসৰত বাণিজ্যিক
সামৰিক আদান প্ৰদান হৈছিল শেহতীয়াকৈ পহলগামৰ যি সন্ত্ৰাসবাদীৰ ভয়ানক এই আক্ৰমণ তাৰ পিছতে সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে সীমান্তৰ গেট ভাৰতে সন্ত্ৰাসবাদী আক্ৰমণৰ পিছতে কঠোৰ স্থিতি গ্ৰহণ কৰিছে পাকিস্তানৰ বিৰুদ্ধে কাশ্মীৰ উপত্যকাত শান্তি স্থাপনৰ ক্ষেত্ৰত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যিকোনো সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে পঞ্জাবৰ অমৃতসৰ আৰু পাকিস্তানৰ ৱাঘাৰ ওচৰত থকা এই গুৰুত্বপূৰ্ণ বাণিজ্যিক গেট বন্ধ কৰাত স্বাভাৱিকতে হাহাকাৰ লাগিছে পাকিস্তান সীমান্তত ভাৰতৰ পৰা পাকিস্তানলৈ সকলো ধৰণৰ সামগ্ৰীৰ সৰবৰাহ ইতিমধ্যে বন্ধ কৰা হৈছে कहाँ से आप? राजस्थान से। आज आप बॉर्डर पे कहाँ जा रहे थे, बता दीजिए। हम पाकिस्तान जा रहे थे। ये हमारे दादी साहब इनके 4 बेटे जो है पाकिस्तान में, ये वहीं रहते हैं, इनका पासपोर्ट और सारे वहीं के, और एक बेटी और एक बेटा यहाँ राजस्थान में रहते हैं, जो उनकी शादी करी होगी। ये अभी उनको देखने के लिए आए थे, वापस जा रहे थे वो पाकिस्तान, तो अभी वो बॉर्डर बंद कर रखे पूरे, तो इससे काफी हताश है ये जो कल हादसा हुआ है उसको लेकर जो मोदी सरकार ने डिसीजन अच्छा लिया, क्या आप समझते कि उनकी छोटी जगह काफी लोगों को नुकसान काफी नुकसान है उनको, सदी सारे रिश्ते हमारे खराब हो रहे हैं उनसे, इस वजह से सारे रिश्ते खराब हो चुके हैं अब बॉर्डर बंद हो रखे हैं, सारे जो आना जाना था वो बंद हो रखा है, सबके रिलेशन उन्होंने किया वो गलत किया नहीं, वो तो गलत तो है, एक तरह से देखे तो गलत है। उन्होंने टूरिस्टों पे अटैक किया है, और टूरिस्ट तो किसी भी देश से कहीं से भी कौन से भी आ सकते हैं, इससे तो सबको डर है, फिर तो हर कहीं कोई नहीं जा सकता। और आपके भाई की शादी थी? जी हमारे भाई साहब की शादी थी वहाँ, शादी थी मेरी है, तो रुकावट हो गई, उसमें नहीं जाने दे रहे हैं, तो रुकावट हो गई अब तो क्या करें, बॉर्डर का मामला है। जो देश ने डिसीजन लिया सही लिया, जो उन्होंने आतंकवादियों में हमला किया था इतना नहीं, उन्होंने डिसीजन लिया सही लिया होगा, जो भी है देखते हैं आप। जो आतंकवादियों ने किया है वो तो गलत किया है उन्होंने। कराची के तो फैसला ठीक है भारत सरकार के जिस तरह से ये किया? अब यार मैं इसके लिए कुछ नहीं कह सकता। पहलगाम में जो हुआ निर्दोष, सर जो पहलगाम में हुआ निर्दोषों की हत्या हुई धर्म पूछ के, उसको कैसे देखते हैं? भाई मैं ये कहता हूँ कि खून किसी का भी बहे, खून किसी का भी बहे वो गलत है, चाहे मेरा हो या किसी और का हो, खून सबके दिल में, दिल सबका एक जैसे धड़कता है। सरकार ने जो डिसीजन लिया ठीक लिया? अब यार ये तो सरकार का मामला है ना, मैं कुछ नहीं कर सकता। अब यार हमको देर हो रही है ना, हम बोलें। क्या नाम है आपका? सर पहले नाम बता दीजिए अपना। मसूद अहमद भट्ट जी, मसूद अहमद भट्ट। कहाँ के रहने वाले हैं आप? थोड़ा माइक खुले कर लो। आयरिश आयरलैंड जी, बस कल आए थे, आज वापस जा रहे हैं। आपको पता है हालात की वजह से, तो हमने मुनासिब समझा है कि जो ऑर्डर है इस गवर्नमेंट का उसको वेल करना चाहिए जी। कितने लोग आए थे? 2 मियाँ बीवी दोनों विजिट किया था? हैं। विजिट किया था? कल का विजिट कल हम आए थे। क्यों आए थे? किस चीज का? हम ये हमारे जीत से ना इधर हमारे भारत सरकार के इस फैसले को, जी भारत सरकार के फैसले को कैसे देखते हैं? बहुत ठीक है जनाब, जो कुछ इस गवर्नमेंट ने किया फैसला वो दुरुस्त किया है कि मैंने जाओ वापस चल जाओ। পেহেলগাম আক্ৰমণৰ পিছতে পাকিস্তানৰ বিৰুদ্ধে এক প্ৰকাৰ কূটনৈতিক যুদ্ধ ঘোষণা কৰিছে ভাৰতে। পাক সন্ত্ৰাসবাদীয়ে ভাৰতৰ ভূমিত হত্যালীলা চলোৱাৰ পিছতে পাকিস্তান নাগৰিকৰ ভিছা বাতিল কৰিছে ভাৰতে। 48 ঘণ্টাৰ ভিতৰত সকলো পাক নাগৰিকক ভাৰত এৰাৰ নিৰ্দেশনা দিছে ভাৰত চৰকাৰে, আৰু সাৰ্কৰ অধীনত পাক নাগৰিকে নাপাব ভাৰতীয় ভিছা। বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত CCS বৈঠকত লোৱা হয় এই কঠোৰ সিদ্ধান্ত। এপিনে পাক প্ৰতিৰক্ষা বিষয়াক ভাৰত এৰাৰ নিৰ্দেশনা দিয়া হৈছে। নতুন দিল্লীত থকা পাক উচ্চায়ুক্তৰ কাৰ্যালয়ত নিয়োজিত স্থলসেনা, বায়ুসেনা, নৌসেনাৰে জড়িত বিষয়াক ভাৰত এৰাৰ নিৰ্দেশ। পাকিস্তানত থকা ভাৰতীয় প্ৰতিৰক্ষা বিষয়াক স্বদেশলৈ উভতি আহিবলৈ নিৰ্দেশনা জাৰি। পাকিস্তানত থকা ভাৰতীয় উচ্চায়ুক্তৰ কাৰ্যালয়ত থকা বিষয়াৰ সংখ্যা 55 জনৰ পৰা 30 জনলৈ হ্ৰাস কৰাৰ সিদ্ধান্ত। বাকী বিষয়াসকলক শীঘ্ৰে স্বদেশলৈ উভতাই অনাৰ নিৰ্দেশ। 1 মেৰ ভিতৰত সম্পূৰ্ণ কৰা হ'ব এই প্ৰক্ৰিয়া। আটাৰী সীমান্ত বন্ধ কৰাৰ লগতে সিন্ধু জল চুক্তি স্থগিত ৰখাৰো সিদ্ধান্ত ভাৰত চৰকাৰৰ। The Indus Waters Treaty of 1960 will be held in abeyance with immediate effect until Pakistan credibly and irrevocably abjures its support for cross-border terrorism. 2. The integrated checkpost Atari will be closed with immediate effect. Those who have crossed over with valid endorsements may return through that route before 1 May 2025. 3. Pakistani nationals will not be permitted to travel to India
under the SAARC visa exemption scheme visas. Any SVAS visas issued in the past to Pakistani nationals are deemed cancelled. Any Pakistani national currently in India under SVAS visa has 48 hours to leave India. The Defence, Military, Naval and Air advisors in the Pakistani High Commission in New Delhi are declared persona non grata. They have a week to leave India. India will be withdrawing its own Defence, Navy and Air advisors from the Indian High Commission in Islamabad. These posts in the respective High Commissions are deemed annulled. 5 support staff of the service advisors will also be withdrawn from both High Commissions. 5. The overall strength of the High Commissions will be brought down to 30 from the present 55 through further reductions to be effected by 1st May 2025. The CCS reviewed the overall security situation and directed all forces to maintain high vigil. It resolved that the perpetrators of this attack will be brought to justice and their sponsors held to account. As with the recent extradition of Tahawur Rana, India will be unrelenting in the pursuit of those who have committed acts of terror or conspired to make them possible. Thank you very much. জম্মু কাশ্মীৰৰ উধমপুৰত ব্যাপক ৰূপত চলিছে এতিয়া সেনাৰ অভিযান উধমপুৰৰ দুডু বসন্তগড়ত সেনাই ঘেৰি ধৰি ৰাখিছে আৰু এটা বৃহৎ অঞ্চলত সেনাৰ বৃহৎ অভিযান চলিছে চোৰাংচোৱাৰ তথ্যৰ ভিত্তিত সেনাই তাত অভিযান চলাই আছে তাত লুকাই আছে সন্ত্ৰাসবাদী আৰু কম্বিং অপাৰেচন চলিছে সেনাৰ সৈতে সহযোগিতা কৰিছে জম্মু কাশ্মীৰ আৰক্ষীয়ে অভিযানৰ সময়ত সন্ত্ৰাসবাদীৰ সৈতে সংঘৰ্ষ হৈছে উধমপুৰত ড্ৰোন আৰু স্নিফাৰ ডগৰ লগতে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰ লৈ চলিছে সেনাৰ অভিযান আৰু উৰিষ্যাৰ বালাচৰৰ বাসগৃহত উপস্থিত হ'ল প্ৰশান্ত কুমাৰ শতপথীৰ নশ্বৰ দেহ পুষ্পসজ্জিত বাহনেৰে স্বগৃহলৈ লৈ অনা হ'ল শতপথীৰ নশ্বৰ দেহ আত্মীয় জনালিজত শেষ শ্ৰদ্ধাঞ্জলি প্ৰশান্ত কুমাৰ শতপথীৰ নশ্বৰ দেহ স্বগৃহ পোৱাৰ পূৰ্বে সন্ত্ৰাসবাদৰ বিৰুদ্ধে কিন্তু এক বৃহৎ সমদল উলিয়ালে বালাচৰৰ লোকসকলে আৰু এই নাৰকীয় ঘটনাৰ তীব্ৰ ভাষাৰে ধিক্কাৰ জনাইছে আৰু মহাৰাষ্ট্ৰৰ পুনেৰ স্বগৃহত উপস্থিত হ'ল সন্তোষ জগদলেৰ নশ্বৰ দেহ পেহেলগামত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণত প্ৰাণ হেৰুৱাইছিল তেওঁ আজি পুৱা পুনেৰ বাসগৃহলৈ অনা হয় সন্তোষ জগদলে নশ্বৰ দেহ এক হুকাকুল পৰিৱেশৰ মাজত পৰিয়ালৰ লোকে সন্তোষ জগদলেক অন্তিম শ্ৰদ্ধাঞ্জলি নিবেদন কৰে পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ হেৰুৱা উত্তৰ প্ৰদেশৰ শুভম দ্বিবেদীৰ নশ্বৰ দেহ আজি স্বগৃহত উপস্থিত হয় এটা হুকাকুল পৰিৱেশ এটা বুজাব নোৱাৰা পৰিৱেশৰ মাজত অশ্ৰুসিক্ত নয়নেৰে শুভম দ্বিবেদীক শেষ শ্ৰদ্ধাঞ্জলি জনালে পৰিয়ালৰ লোকসকলে আন কিছু খবৰলৈ আগবাঢ়িম হোজাই নিৰ্বাচনী প্ৰচাৰ চলাই পেহেলগাম আক্ৰমণ সন্দৰ্ভত উদাত্ত ভাষণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সন্ত্ৰাসবাদীক নিশেষ কৰিবলৈ প্ৰধানমন্ত্ৰী মোদীক শক্তি দিয়ক বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে অসমত থকা পাকিস্তানী দালালক এৰি নিদিয়াৰ হুংকাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ 15 দিন পাকিস্তানত থাকি অহা সাংসদৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰো দিছে হুংকাৰ মুখ্যমন্ত্ৰীয়ে ভগৱানক প্ৰাৰ্থনা কৰিছো যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক শক্তি দিয়ে
তেখেতে যাতে আমাৰ ভাৰতৰ বুকুৰ পৰা এই পাকিস্তানী সন্ত্ৰাসবাদীসকলক নিষেধ কৰিব পাৰে, নোহোৱা কৰিব পাৰে আৰু আমাৰ ভাৰতত পাকিস্তানে যাতে কোনো কাৰণতে সন্ত্ৰাসবাদ চলাব নোৱাৰে তাৰ বাবে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে মোদী ডাঙৰীয়াক যাতে শক্তি দিয়ে। তাৰ লগে লগে মই প্ৰধানমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে তেখেতক ভগৱানে আৰু শক্তি দিয়ক। পাকিস্তানৰ লগতে আমাৰ দেশৰ ভিতৰতো যিবিলাক পাকিস্তানৰ দালাল আছে সেইবিলাকো যাতে মোদী ডাঙৰীয়াই খতম কৰিব পাৰে, শেষ কৰিব পাৰে। যোৱা দুদিনমানত মই দেখা পাইছো, কালি দেখা পাইছো যে আমাৰো কিছুমান দুই এজন মানুহে ইনডাইৰেক্টলি পাকিস্তানৰ সমৰ্থনতে ফেচবুক, হোৱাটছআপ বা পোষ্টিং কৰা মই দেখা পাইছো। মই এটা কথাই ক'ব খুজিছো যে অসমৰ মাটিত থাকি যিসকলে পাকিস্তানৰ দালালি কৰিব কাকো আমি এৰি নিদিওঁ, এই কথা সকলোৱে মনত ৰখা উচিত হ'ব। এৰি দিব লাগে নেকি? এৰি দিব লাগে নেকি? সি লাগিলে যিমানেই ডাঙৰ মানুহ নহওক কিয়, যিসকলে পাকিস্তানৰ দালালি কৰে তেওঁলোকক আমি কেতিয়াও এৰি দিব নোৱাৰো। যোৱাকালি মই গোলাঘাটত আছিলো, যোৰহাটত আছিলো। তাতে মই সাংবাদিকক কৈছিলো যে আমাৰ অসমত কংগ্ৰেছ দলৰ 3জন সাংসদ আছে। ইয়াৰ ভিতৰত এজনে আটাৰী বৰ্ডাৰ দি গৈ পেলাই পাকিস্তানত 15 দিন চৰকাৰক নোকোৱাকৈ থাকি আহিছে। তাৰো ৰেকৰ্ড অসম চৰকাৰৰ ওচৰত আছে। আৰু এই ধৰণৰ ব্যক্তিক আমি ক্ষমাও নকৰো আৰু এনে ব্যক্তিৰ বিৰুদ্ধে আমি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা ল'ম, এই কথা আজিয়ে মই ক'ব বিচাৰো। যোৱা পৰহি দিনাখন কাশ্মীৰত বন্দুক লোৱাৰ আগতে মানুহক সুধিছে যে তোৰ ধৰ্ম কি? আগতে কেতিয়াও সন্ত্ৰাসবাদীয়ে ধৰ্ম বিচাৰ কৰি মানুহক মৰা নাছিলে। প্ৰথমবাৰ আমি দেখিছো যে কোনোবাই যদি কৈছে মই হিন্দু, নিজৰ পত্নীৰ আগতে গিৰিয়েকক গুলি মাৰি হত্যা কৰা হৈছে। আপোনালোকে এইকেইদিন টিভিত দেখি আছে। কি হিন্দু হোৱাটো দুখৰ কথা হ'ব পাৰে নেকি? আজি ভাৰতবৰ্ষত 5000 বছৰৰ পৰা হিন্দু আছে। চন্দ্ৰ সূৰ্য থকালৈকে হিন্দু থাকিব। এই হৈছে সত্য আৰু চিৰন্তন সত্য। সন্ত্ৰাসবাদৰ বিৰুদ্ধে প্ৰধানমন্ত্ৰীৰ হুংকাৰ পেহেলগাম নৰসংহাৰৰ পিছত প্ৰথমটো ভাষণ, য'ত পেহেলগামত আক্ৰমণ মানে ভাৰতৰ আত্মাত আক্ৰমণ বুলি কৈছে প্ৰধানমন্ত্ৰীয়ে। সন্ত্ৰাসবাদীয়ে কল্পনা কৰাতকৈও কঠোৰ শাস্তি দিয়া হ'ব বুলি স্পষ্টকৈ দিছে হুংকাৰ। সন্ত্ৰাসবাদীক মাটিত মিহলাই দিয়াৰ সময় সমাগত বুলি কৈছে। সন্ত্ৰাসবাদীৰ অন্তিম কণ ভূমিও ধ্বংস কৰা হ'ব। সন্ত্ৰাসবাদৰ পৃষ্ঠপোষকতা কৰা লোকৰ কঁকাল ভাঙি দিয়া হ'ব। বিহাৰৰ পৰাই প্ৰধানমন্ত্ৰী মোদীৰ কঠোৰ সকিয়নি। जिन परिवारजनों का अभी इलाज चल रहा है वे जल्द स्वस्थ हो, इसके लिए भी सरकार हर प्रयास कर रही है। साथियों, इस आतंकी हमले में किसी ने अपना बेटा खोया, किसी ने अपना भाई खोया, किसी ने अपना जीवन साथी खोया है। सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है, देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है।
मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है, उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। $140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। To the ends of the earth, India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. जिन परिवारजनों का अभी इलाज चल रहा है, वे जल्द स्वस्थ हो, इसके लिए भी सरकार हर प्रयास कर रही है। साथियों, इस आतंकी हमले में किसी ने अपना बेटा खोया, किसी ने अपना भाई खोया, किसी ने अपना जीवन साथी खोया है। सिर्फ निहत्थे पर्यटकों पर नहीं हुआ है, देश के दुश्मनों ने भारत की आत्मा पर हमला करने का दुस्साहस किया है। मैं बहुत स्पष्ट शब्दों में कहना चाहता हूं, जिन्होंने ये हमला किया है, उन आतंकियों को और इस हमले की साजिश रचने वालों को उनकी कल्पना से भी बड़ी सजा मिलेगी। सजा मिलकर के रहेगी। अब आतंकियों की बची खुची जमीन को भी मिट्टी में मिलाने का समय आ गया है। $140 करोड़ भारतीयों की इच्छा शक्ति अब आतंकी आकाओं की कमर तोड़ कर रहेगी। To the ends of the earth, India's spirit will never be broken by terrorism. Terrorism will not go unpunished. Every effort will be made to ensure that justice is done. The entire nation is firm in this resolve. Everyone
who believes in humanity is with us. I thank the people of various countries and their leaders who have stood with us in these times. আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্পষ্ট হুংকাৰ আৰু এক খবৰ এই মুহূৰ্তত পেহেলগাম আক্ৰমণক লৈ উদ্বিগ্ন কেন্দ্ৰীয় চৰকাৰ আজি দিল্লীত অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক পেহেলগাম আক্ৰমণক লৈ সৰ্বদলীয় বৈঠকৰ আহ্বান কৰা হৈছে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আহ্বান কৰিছে সৰ্বদলীয় বৈঠকত উপস্থিত থাকিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ আৰু ইফালে পেহেলগাম আক্ৰমণৰ পিছতে বাৰামুলাত ৱৰ্ক ফ্ৰম হোম ঘোষণা পিএম পেকেজৰ অধীনত থকা শিক্ষা বিভাগৰ কৰ্মচাৰীয়ে ঘৰৰ পৰাই কৰিব লাগিব কাম 27 এপ্ৰিললৈ জাৰি কৰা হৈছে ৱৰ্ক ফ্ৰম হোম বাৰামুলাৰ মুখ্য শিক্ষা বিষয়াই জাৰি কৰিছে এই নিৰ্দেশনা পেহেলগামৰ যি আক্ৰমণ যি সন্ত্ৰাসবাদী নিৰ্বিচাৰ ৰক্তপাত সেয়াই গোটেই বিশ্বক হতচকিত কৰিছে কপি উঠিছে এই মুহূৰ্তত বিভিন্ন জনৰ বুকু কিন্তু তাৰ মাজতে পেহেলগাম আক্ৰমণক লৈ ঢিঙৰ এআইডিএফৰ বিধায়ক আমিনুল ইছলামৰ এটা বিতৰ্কিত মন্তব্য পেহেলগামৰ ঘটনা কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰ আখ্যা দিছে বিধায়ক আমিনুল ইছলামে পেহেলগামত কোনো লোকক নাম হুদি গুলি কৰা হোৱা নাছিল বুলি মন্তব্য কৰি আমিনুলে ক'লে যে অন্ধকাৰৰ সুযোগ লৈহে গুলি চালনা কৰিছে পাক সন্ত্ৰাসবাদীৰ বিৰুদ্ধে কেন্দ্ৰীয় চৰকাৰক অধিক তৎপৰ হোৱাৰ সময়তে কেন্দ্ৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছে ঢিঙৰ এআইডিএফৰ বিধায়কজনে পুলৱামাত যিদিনা বোমা বিস্ফোৰিত হৈছিল আৰু 6 বছৰ আগতে পুলৱামাত যিদিনা 300 কেজি আৰডিএক্সৰ বিস্ফোৰণত প্ৰায় 42 জন ভাৰতৰ চিআৰপিএফ জোৱান নিহত হৈছিল সেইদিনাই মই কৈছিলো যে ইয়াত চৰকাৰৰ ষড়যন্ত্ৰ আছে আৰু ভাৰতবৰ্ষত এটা সাম্প্ৰদায়িক মেৰু বিভাজন কৰি 2019 লোকসভা নিৰ্বাচনত জয়লাভ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ ষড়যন্ত্ৰত পুলৱামা বিস্ফোৰণ হৈছে আৰু সেইদিনাই মই কৈছিলো আৰু নিৰপেক্ষ जो विकसित भारत की मजबूत नींव है और जो भारत में बड़े बदलाव की नई गाथा लिख रहा है मैं आप सभी का इंडिया स्टील 2025 में अभिनंदन करता हूं मुझे विश्वास है ये आयोजन नए आइडियाज साझा करने के लिए नए पार्टनर बनाने के लिए और इनोवेशन को बढ़ावा देने के लिए एक नए लॉन्च पैड का काम करेगा ये स्टील सेक्टर में एक नए अध्याय की शुरुआत का आधार बनेगा साथियों स्टील की भूमिका दुनिया की आधुनिक अर्थव्यवस्थाओं में स्केलेटन की तरह रही है स्काई स्क्रैपर्स हो या शिपिंग हाईवेज हो या हाई स्पीड रेल स्मार्ट सिटी हो या इंडस्ट्रियल कॉरिडोर আমিনুল ইছলামে যেটো মন্তব্য কৰিছিলে আমিনুল ইছলামৰ সেই মন্তব্যটোলৈ যদি আমি পুনৰবাৰ উভতি আহোঁ কিছু বিতৰ্কিত মন্তব্যত তদন্ত বিচাৰিছে পুলৱামাৰ আক্ৰমণৰ সময়তো তদন্ত বিচাৰিছিল তদন্ত নহল আক্ষেপ আছে আমিনুল ইছলামৰ যত কিমানজন সেনা জোৱানৰ মৃত্যু ঘটিছিল আৰু তাৰ পিছত এই ঘটনাক লৈ কিছু প্ৰশ্ন আৰু আমিনুল ইছলামৰ মন্তব্যক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া দিছে ক'লে দেশ বিৰোধী মন্তব্য কৰিলে আমিনুল ইছলামে বিধায়কগৰাকীয়ে যিটো মন্তব্য কৰিলে আচলতে সমগ্ৰ দেশতে অলপমান গধূলিলৈকে অপেক্ষা কৰক ভাল খবৰ আহিব নেকি ৰাইজৰ গধূলিলৈকে অপেক্ষা কৰক আমিনুল ইছলামৰ যিটো কথা ক'লে আজি আপোনালোক অলপ গধূলিলৈকে ৰখক কাৰণ মই এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই গুৱাহাটীত গৈ মই এতিয়া অফিচতে যাম ভিডিঅ'টো চাম ভিডিঅ'টো শুনিম যদি কিবা দেশৰ বিৰুদ্ধে কৈছে ব্যৱস্থা হ'ব কিন্তু ভিডিঅ'টো নুশুনাকৈ মই একো কমেণ্ট দিব খোজা নাই যি নহওক এতিয়া মুখ্যমন্ত্ৰী এজনে ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট দিয়াটো ভাল নহয় এতিয়া মই অফিচত যাম মই ডিজিপিক কৈ থৈছোঁ যে ৰ ফুটেজটো মোক আনি দেখুৱাবৰ কাৰণে মই চাই ল'ম কিন্তু ভিডিঅ'টো নোচোৱাকৈ কিবা এটা কমেণ্ট দিয়াটো মুখ্যমন্ত্ৰীৰ কাৰণে উচিত নহয় দেখা গৈছে যে আমিনুল ইছলামে বিধায়কগৰাকীয়ে যিটো মন্তব্য কৰিলে আচলতে সমগ্ৰ দেশতে অলপমান গধূলিলৈকে অপেক্ষা কৰক
ভাল খবৰ আহিব নেকি ৰাইজৰ গধূলিলৈকে অপেক্ষা কৰক আমিনুল ইছলামৰ যিটো কথা ক'লে আজি আপোনালোক অলপ গধূলিলৈকে ৰখক কাৰণ মই এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই গুৱাহাটীত গৈ মই এতিয়া অফিচতে যাম ভিডিঅ'টো চাম ভিডিঅ'টো শুনিম যদি কিবা দেশৰ বিৰুদ্ধে কৈছে ব্যৱস্থা হ'ব কিন্তু ভিডিঅ'টো নুশুনাকৈ মই একো কমেণ্ট দিব খোজা নাই যি নহওক এতিয়া মুখ্যমন্ত্ৰী এজনে ভিডিঅ'টো নোচোৱাকৈ কমেণ্ট দিয়াটো ভাল নহয় এতিয়া মই অফিচত যাম মই ডিজিপিক কৈ থৈছোঁ যে ফুটেজটো মোক আনি দেখুৱাবৰ কাৰণে মই চাই ল'ম কিন্তু ভিডিঅ'টো নোচোৱাকৈ কিবা এটা কমেণ্ট দিয়াটো মুখ্যমন্ত্ৰীৰ কাৰণে উচিত নহয় আৰু ব্যৱস্থা লোৱা হ'ব দেশ বিৰোধী মন্তব্য কৰিলে বুলি ক'লে মুখ্যমন্ত্ৰীগৰাকী জম্মু কাশ্মীৰৰ পেহেলগামত সংঘটিত হোৱা নৰসংহাৰৰ ঘটনা সম্পৰ্কত নগাঁও বটদ্ৰৱা সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া কাশ্মীৰ ভ্ৰমণলৈ যোৱা নিৰীহ পৰ্যটকসকলক সন্ত্ৰাসবাদীয়ে হত্যা কৰা ঘটনাত অত্যন্ত নিন্দনীয় আৰু গৰিহণাৰ যোগ্য দোষীয়ে উচিত শাস্তি লাভ কৰিব আমি নিশ্চিত বুলি মন্তব্য কৰিছে তেওঁ আমাৰ পৰ্যটকসকলক নিৰৱভাৱে যে হত্যা কৰিছে এইটো আচলতে একেবাৰে অমানৱীয় কাপুৰুষালী আৰু এই ধৰণৰ যি হত্যাক আমি একদম কঠোৰভাৱে আমি গৰিহণা দিছোঁ নিশ্চয় আমি আশা কৰিছোঁ যে এটা উচিত প্ৰত্যুত্তৰ হ'ব কাৰণ এই ধৰণে যি সাহস কৰিছে একেবাৰে নিৰস্ত্ৰ যি শিশুৰ সৈতে তাত উমলিবলৈ যোৱা পৰ্যটকৰ আকৰ্ষণত তাত ফুৰিবলৈ যোৱা এইসকল ব্যক্তিক যি ধৰণে তেনেকুৱা নিসহায় অৱস্থাত হত্যা কৰিছে প্ৰত্যেকগৰাকী ভাৰতীয় হৃদয় কঁপি গৈছে সকলোৱে এটাই কথাই কৈছোঁ যে এইটো কেতিয়াও সহ্য কৰা নহ'ব ইয়াক কঠোৰ হাতে দমন কৰিব লাগিব তাতো আমি বিচাৰিছোঁ গৰিহণাও দিছোঁ আৰু আমি উপযুক্ত ইয়াৰ আমি শাস্তি দাবী কৰিছোঁ আৰু AIDFৰ বিধায়ক আমিনুল ইছলামক উভতি ধৰিছে বিজেপিৰ প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱে বিধায়ক আমিনুল ইছলামে কৰা মন্তব্য ঘৃণনীয় আখ্যা দিছে শিলাদিত্য দেৱে আমিনুল ইছলাম জিহাদী মাদ্ৰাছাত পঢ়ি এইবিলাকে শিকিছে বুলি মন্তব্য কৰিছে AIDFৰ বিধায়ক আমিনুল ইছলামক ঘৰ শত্ৰু বিভীষণ বুলি কৈছে শিলাদিত্য দেৱে আৰু প্ৰথমে ঘৰৰ ভিতৰত থকা জেহাদী শেষ কৰিব লাগিব ৰাজনীতিক হিচাপে আমিনুলে জেহাদ চলাই আছে বুলি ক'লে মুখ্যমন্ত্ৰীক আমিনুল ইছলামৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ দাবী উত্থাপন কৰিছে শিলাদিত্য দেৱে ইছলামে যি কথা ক'লে পেহেলগামৰ সন্দৰ্ভত সঁচাকৈ ঘৃণনীয় আৰু তাতে প্ৰমাণ যে তেওঁ যে এজন জিহাদ বা জিহাদী আৰু তেওঁ যে মাদ্ৰাছাত পঢ়ি পেলাই এইবিলাকে শিকিছে সেইখিনি প্ৰমাণ কৰি দিলে আমিনুল ইছলাম এইটো প্ৰথমবাৰ নহয় বহুবাৰ তেওঁ এই ধৰণৰ মন্তব্য কৰিছে আৰু তেওঁৰ চেহেৰা দেখিলে গম পায় যে কাশ্মীৰী বা পাকিস্তানী যিবিলাক টেৰৰিষ্ট আছে তাতকৈ কিবা কম বুলি মই নাভাবোঁ তেওঁৰ দেখাটো একেটাই সেইকাৰণে মই ভাবোঁ যে এই ধৰণৰ যিবিলাক ঘৰ শত্ৰু বিভীষণ তেওঁলোকক কিন্তু চৰকাৰে ইমিডিয়েটলি এৰেষ্ট কৰিব লাগে কৰি পেলাই তেওঁলোকক উচিত দণ্ড দিব লাগে মই আজি আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হোজাইলৈ আহি আছে মই তেখেতক ৰিকুৱেষ্ট কৰিম যে অতি শীঘ্ৰে তেওঁক এৰেষ্ট কৰিব লাগে কাৰণ এই ধৰণৰ মন্তব্যত কিন্তু আৰু লাই পাব জিহাদীসকলে তাৰমানে তেওঁলোকে ইনডাইৰেক্টলি মানে অভাৰগ্ৰাউণ্ড জিহাদী যে চলাই আছে ইণ্টেলেকচুৱেল হিচাপে যে এজন জিহাদী চলাই আছে এজন পলিটিচিয়ান হিচাপে যে জিহাদী চলাই আছে তাৰ মূল প্ৰমাণ পাই গৈছোঁ আমি তেওঁৰ বক্তব্যৰ পৰা আৰু তেওঁক কিন্তু এৰেষ্ট কৰি পেলাই কিন্তু জেলত প্ৰেৰণ কৰিব লাগে আমিনুল ইছলাম পাকিস্তানৰ সমৰ্থক প্ৰথমে আমিনুলৰ দৰে পাকিস্তানপন্থীসকলক আঁতৰাব লাগে আমিনুলৰ দৰে লোকৰ বাবে ইছলামৰ সৈতে সন্ত্ৰাসবাদ জড়িত হৈ আছে বিধায়ক আমিনুল ইছলামে পেহেলগামৰ ঘটনাক লৈ তুলুঙা মন্তব্য কৰাৰ পিছতে এনেদৰে উভতি ধৰিছে বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই তেওঁ কয় যে এইজন বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগে আমিনুল ইছলামক বিধানসভাৰ পৰা বৰখাস্ত কৰাৰ বাবে দাবী জনাব বুলি জনাইছে বিধায়ক কমলাক্ষ দেৱ পুৰকাষ্টই আমিনুল ডাঙৰীয়া এজন বিধায়ক হয় তেখেতৰ ষ্টেটমেণ্টটো আপুনি চালে আশ্চৰ্য কথা পাকিস্তানে সাহস কৰা নাই পাকিস্তানে ষ্টেটমেণ্ট দিবলৈ সাহস কৰা নাই ভাৰতবৰ্ষত অসমৰ এজনে বিধায়কে কৈ আছে যে পাকিস্তানৰ ষড়যন্ত্ৰ নহয় বা এইটো হেৰিয়াৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ এটা ষড়যন্ত্ৰ হয় এই যে পাকিস্তানৰ সমৰ্থক যিখিনি আছে সেইখিনিক নাইকিয়া কৰিব লাগিব এই পাকিস্তানৰ সমৰ্থকখিনি থকাৰ কাৰণে আজি এনে এটা পৰিৱেশ হৈছে মইতো দাবী জনাম প্ৰিভিলেজ কমিটিৰ মই মেম্বাৰ হয় মই প্ৰিভিলেজ কমিটিৰ দাবী জনাম মই স্পীকাৰৰ ওচৰত দাবী জনাম বাৰু পাকিস্তানৰ সমৰ্থন নকৰি কেনেকৈ এছেম্বলিত থাকিব পাৰে
ৰামিনুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল হৈছে দিছপুৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ এটা সংগঠনে হিন্দুৰক্ষী দল নামৰ সংগঠনটোৱে দাখিল কৰিছে এজাহাৰ পেহেলগামৰ হত্যালীলাক লৈ বিধায়ক আমিনুল ইছলামে কৰিছিল এটা বিতৰ্কিত মন্তব্য আইনমতে ব্যৱস্থা লৈ গ্ৰেপ্তাৰৰ দাবী তুলিছে হিন্দুৰক্ষী দল নামৰ এই গোটেই সংগঠনটোৱে আৰু তেওঁলোক দ্বাৰস্থ হৈছে আৰক্ষীৰ এজাহাৰ দিছে দিছপুৰ আৰক্ষী থানা হয় আসলতে কাশ্মীৰত যি নৃশংসভাৱে পেহেলগামত যি মৌলবাদীয়ে যি 28জনকৈ লোকক পৰ্যটকক হত্যা কৰিলে ঠিক তেনে সময়তে গোটেই ভাৰতবৰ্ষ শোকস্তব্ধ হৈ আছে গোটেই পৃথিৱী শোকস্তব্ধ হৈ আছে ঠিক তেনে সময়তে যোৱাকালি আমিনুল ইছলাম ডাঙৰীয়াই যি ঢিঙৰ বিধায়ক তেখেতে এটা বিৰূপ মন্তব্য দিছে যে এই গোটেই ঘটনাক্ৰম আসলতে চৰকাৰৰ উচতনিতে হোৱা বুলি আৰু তেওঁ এটা হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে মুছলমান লোকক ভয় খোৱাৰ উদ্দেশ্যে বা এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰি তেওঁ সমাজত এটা বেয়া মেছেজ দিব বিচাৰিছে আৰু ইয়াৰ বিৰুদ্ধে আজি আমি হিন্দুৰক্ষী দলৰ তৰফৰ পৰা আমিনুল ইছলামৰ বিৰুদ্ধে দিছপুৰ থানাত এটা গোচৰ দিবলৈ আহিছোঁ আমি বিচাৰিছোঁ এনেকুৱা ধৰণৰ সমাজত উচতনিমূলক বক্তব্য দিয়া এই যিজন ঢিঙৰ বিধায়ক আমিনুল ইছলাম তেখেতৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা লাগে আইন প্ৰশাসনৰ জৰিয়তে তেওঁ কঠোৰ ব্যৱস্থা ল'ব লাগে তেওঁৰ বিৰুদ্ধে এক শাস্তিমূলক ব্যৱস্থা হ'ব লাগে পালগামত সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাৰ বিৰুদ্ধে মেঘালয় ৰাজ্যিক বিজেপিৰ উত্তাল প্ৰতিবাদ পৰ্যটকৰ ওপৰত সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমণক গৰিহণা দি মেঘালয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰিকমন জি মমিন আৰু বিজেপিৰ জ্যেষ্ঠ বিধায়ক এল হাকৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰিছে সন্ত্ৰাসবাদৰ বিৰুদ্ধে শ্লোগান দি বৃহৎ সংখ্যক দলীয় কৰ্মী আৰু নেতা সমবেত হৈ সন্ত্ৰাসবাদৰ বিৰুদ্ধে যুঁজত জাতিৰ কাষত থিয় দিয়াৰ দৃঢ় সংকল্প প্ৰকাশ কৰিছে বিজেপি নেতাসকলে আক্ৰমণক নিৰীহ সাধাৰণ নাগৰিকক লক্ষ্য কৰি কৰা কাপুৰুষালী বুলি গৰিহণা দিছে এই প্ৰতিবাদত দলটো ৰাষ্ট্ৰীয় নিৰাপত্তা আৰু ঐক্যৰ প্ৰতি দায়বদ্ধতাক আলোকপাত কৰা হয় সন্ত্ৰাসবাদী কাৰ্যই ভাৰতীয় জনসাধাৰণৰ আত্মাক ভংগ নকৰে বুলি স্পষ্ট বাৰ্তা প্ৰদান কৰিছে আৰু প্ৰতিবাদকাৰীসকলে Kashmir has become normal for quite a long time now and our Prime Minister has put all out efforts that Kashmir should be brought back to normal, especially after the abrogation of 370. Normalcy was there, tourism was thriving, but these people, these terrorists, and I guess they have come from across the border, they don't want Kashmir to develop. So they are all out to destroy Kashmir, and we have full faith in our Prime Minister and his government that will bring these people, these terrorists, these murderers, they'll bring them to justice. And justice will be brought to them and they will be brought to justice here in India, in our own soil. সময়খিনিতে এটা চমু বাণিজ্যিক বিৰতিৰ